আকৌ এখন 17 চনৰ 5 টনৰ জাষ্ট এখন লৈছোঁ। গুড মৰ্ণিং। আজি গোলাঘাটৰ পৰা ভাইটি এটা আহিলে, মোৰ পৰা এখন ৱেগনাৰ লৈ গৈছে আৰু লগতে খুৰাও আহিলে। এয়া খুৰা। হয় হয়। কওক এটা খুৰা, কেনেকুৱা পালে? নাই, গাড়ীখন ভালেই পাইছোঁ বাৰু। এখেতে যেনেকৈ কথা দিছিলে আমাক সেইমতে গাড়ীও পাইছোঁ। সেইকাৰণে মই ৰাতিপুৱা আজি 6টা 5 মই এখেতৰ মা কাৰ ৱৰ্ল্ডত মা মনসা মটৰ্ছত উপস্থিত হ'লোঁ আৰু সেইমতে মই টেষ্ট ড্ৰাইভো কৰিলোঁ, গাড়ীও চালোঁ, ভালেই পাইছোঁ। সেইকাৰণে এতিয়া আমি আৰু অলপ পিছতে আমি গাড়ী ইয়াৰ পৰা ওলাই যাম আৰু ভালে ভালে গৈ দিব। আৰু বৰষুণ, আমাৰ ইয়াতে বৰষুণ বহুত। এতিয়া গাড়ীখন ডেলিভাৰীটো দিওঁ। কোনখন গাড়ী গম পাইছে চাগে আপোনালোকে? ৱেগনাৰ চিলভাৰ কালাৰ পৰহি যিখন আনিছিলোঁ সেইখন। তেখেতে কালি পৰহি দিনাই কথা পাতিলে মোৰ লগত। ভিডিঅ'টো দিব দিনাখনে তেখেতে কথা পাতিছে আৰু তাৰপিছত আহিলে এতিয়া। আৰু বাকী গাড়ীখন চালে কণ্ডিশ্যন ভাল আছিল। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছিল, A to Z চিল আছিল। আৰু যিখন মোৰ লগত 15 চনৰ আছে ৱেগনাৰ, সেইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে, ফাৰ্ষ্ট অনাৰ দুইখন। এতিয়া এখন মই ডেলিভাৰীটো দি লওঁ গাড়ীখন। কাগজ পাতি গোটেইখিনি দায়িত্বটো মই লৈ ৰাখিছোঁ। তেখেতলোকে যাক বিক্ৰী কৰিব কাগজ পাতি মই কৰি দিম। ঠিক আছে, এতিয়া ডেলিভাৰীটো দিওঁ গাড়ীখনৰ। আৰু বাকী গাড়ীখন আৰ্টিকা কিবা কিবি মোক সোমাইছে, বাকী গাড়ীখনো দেখাম আপোনালোকক। অঁ, জাজখনৰ ডিটেইলছ দিম কালি মানে। ডেলিভাৰীটো দি আছোঁ। গাড়ীখন ধুনীয়াই আছিলে, চিট কভাৰ টিট কভাৰ চব ধুনীয়া লাগি আছে। গাড়ীখন ডেলিভাৰী দি আছোঁ। কণ্ডিশ্যনৰ গাড়ীখনো ইমান ধুনীয়া হৈ আছে, একো কৰিবলগীয়া নাই। ডাইৰেক্ট গাড়ীখন নি তেখেতলোকেও দিলেই হ'ল। আৰু ময়ো কিবা এটা ৰাখি, তেখেতলোকেও কিবা এটা ৰাখি গাড়ীখন ভাল পাব আপোনালোকে। তেখেতলোকৰ পৰাও ল'ব পাৰিব গোলাঘাটৰ তেখেতলোক। কণ্ডিশ্যন ধুনীয়া। আৰু বাকী আৰু কেইখনমান গাড়ী আছে, ডিটেইলছত দিলোঁ। সেইকেইখনৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰিব। সেইখন এতিয়া লৈ যাই থাকিব, মই ওলাই দিওঁ বাহিৰলৈকে। আৰু মোৰ গলিটোত চবেই গাড়ী ওলাব নোৱাৰে। দিয়ক পুৰা ভাল লাগিল দেই একদম। থেংক ইউ, থেংক ইউ। আকৌ ভৱিষ্যতে লগ কৰিব লাগিব। নিয়ে পেট্ৰল পাম্প, চিট বেল্টডাল লগাই ল'ব আৰামত। হোটেলত ভাতটো খাই মেলি মই ফোন মানে তোমালোকে মোক ফোন কৰি থাকিবা। মই যে মোৰ নিজৰ ঘৰতে ফোন কৰি নকৰোঁ। দিয়া যাবা। কিবা প্ৰব্লেম হ'লেও ফোন কৰিবা। মবিল চবিল কিনি লৈ যাব পাৰিলে, তাতকৈ আমাক ফোন নকৰে। দিম দিম, বোলে নাথাকিলে দিলোঁ হয়। তুমি যদি ট্ৰিটমেণ্ট নল'বা, গাড়ী আজি ডাইৰেক্ট 10 হাজাৰ টকা। ট্ৰিটমেণ্টটোতো ধৰে। ৱেগনাৰ এখন ডেলিভাৰী দিলোঁ। এতিয়া আৰু এখন ৱেগনাৰ আছে, আৰ্টিকা আছে, জাজখন ডেলিভাৰী। জাজখন ডিটেইলছ দিম আপোনালোকক। আকৌ এখন 17 চনৰ 5 টনৰ জাজ এখন লৈছোঁ, হণ্ডাৰ 17 চনৰ 5 টনাৰ। পূৰা বতাহ বৰষুণ দি আছে ৰাস্তাত। ভিডিঅ' যোৱাটোৰ পৰা আহি আছোঁ, টাইমে পোৱা নাই। পূৰা বৰষুণ, ৰাস্তাত ৰখাই নাই ক'তো। এই পূৰা পানীত এইটো কভাৰটো ওলাই গ'ল ক'ৰবাত। আৰু গাড়ীখন কিমান ধুনীয়া, চাইনিং কিমান ধুনীয়া মাৰি আছে চব। এতিয়া আহি আছোঁ, গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনৰ হয়। এফালে চকে তেল ভৰাব ৰখিছোঁ, তেল ভৰাই আহিছিলোঁ। অকণমান দাগি আছে, এইটো মই মাৰি দিম বাৰু কালি যায় গাড়ীখন। এইফালৰ পৰা টায়াৰ কণ্ডিশ্যন চণ্ডিশ্যন চব ধুনীয়া হৈ আছে গাড়ীৰ। আৰু 5 টনাৰ ৰানিং কিমান হৈছে মই দেখাই দিওঁ একেবাৰে, ৰ'ব। ৰানিং হৈছে 72,550। আৰু ব্লুটুথ, মিউজিক চিষ্টেম, AC গোটেইখিনি, পাৱাৰ উইণ্ডো 4টাই পাব, এডজাষ্টেবল মিৰৰ পাব। এইবিলাক প্লাষ্টিক খোলাই নাই, যোৰহাটৰ পৰা আনিলোঁ গাড়ীখন। আৰু খুব ধুনীয়া কণ্ডিশ্যনৰ আছে গাড়ীখনৰ, কোনো ধৰণৰ কাম নাই। ডাইৰেক্ট চলালে হ'ল, যি আছে গোটেইখিনি মই চাই দিম গুৱাহাটীত যায়। চিট কভাৰ ধুনীয়া লাগি আছে। এইফালে চাওক, চিট কভাৰটো ধুনীয়া লাগি আছে।
বাকী কাইলৈ গুৱাহাটীত যায়হে ডিটেইলছ ঘৰত যাই দিম। টায়াৰ কণ্ডিশ্যন চব ঠিক আছে। পূৰা বৰষুণ ৰাস্তা, এইবিলাক ডিগ্ৰী চিগ্ৰী দেখাই দিছোঁ। 17 চনৰ হয়, হাৱাও নাই গাড়ীত, হাৱা দিবলৈ একদমেই নাই হাৱা। পুৰা শ্বাইনিং মাৰি আছে গাড়ী। বাকী এতিয়া গুৱাহাটীত যাই আছোঁ, গুৱাহাটীত যাই পাই গোটেই ডিটেইলছখিনি দিম। এতিয়া ওলাওঁ, বৰষুণ দি আছে, ক'তো ৰখা নাই আৰু আহিহে আছোঁ। এখন আৰ্টিকা লৈ আহিছোঁ, 2.5 লাখ টকাৰ ভিতৰত দিম গাড়ীখন। 2012 চনৰ VDI, অকণমান দাগি দুগা আছে, বনেটত অকণমান দাগি আছে, চকাৰ এফালে অলপ দাগি আছে, এইফালে অকণমান দাগি আছে। এইবিলাক আপোনালোক নিজে কৰি ল'ব লাগিব। এখন 7 ছিটাৰ আৰ্টিকা, 7 ছিটাৰ এখন আপোনালোকক দিম। 250 ৰাখিছোঁ, তাতে দাম দৰ কিবা এটা কম বেছ কৰি দিম। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে, চেণ্ট্ৰেলক গোটেইখিনি পাৱাৰ উইণ্ডো গোটেইখিনি কাম হৈ আছে। ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া হৈ আছে। 7 জনৰ কাৰণে কোনোবা ভাড়া মাৰোঁ বুলি ক'লে 2.5 লাখ টকাত এখন লৈ যাব পাৰিব। তাৰে কমত, 2.5 লাখৰো কমত দিম, কিবা এটা কম বেছ কৰি দিম। ডিজেলৰ হয়, 12 চনৰ, 27 কাগজ পাতি আছে, ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি দাম ৰাখিছোঁ। ইঞ্জিন চক, এপ্ৰন চক, গাড়ীত ব্ৰেক কম্প্ৰেছাৰ কোনো ধৰণৰ নাই। আৰু কাগজ পাতি A to Z মোৰ ফালৰ পৰা কৰি দিম। টায়াৰ কণ্ডিশ্যনকেইটাও ভালে আছে, গোটেইকেইটা টায়াৰ কণ্ডিশ্যন মোটামুটি চব টায়াৰ কণ্ডিশ্যন চব ঠিকে আছে। টায়াৰ কণ্ডিশ্যন অকণমান দাগি আছে, দাগিটোৰ কাৰণে মই পইচাটো মাইনাছ কৰি দিম। 7 ছিটাৰ গাড়ী হয় এখন। আৰু লওঁ বুলি ক'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আপোনাৰ 2.5 লাখতকৈও কমত দিম, আহিব। কিবা এটা দাম দৰ, কালাৰৰ দাম দৰ গোটেইখিনি মই মিলাই দিম কাগজ পাতি কৰি। আৰু এতিয়া ৱেগনাৰখন দেখাই আছোঁ ৰ'ব।